সমষ্টিত বাৰে বাৰে বহু খেতা ৰামেশ্বৰ তেলী তেৰছ গোৱালাক গোৱালাৰ বাবে এইবাৰ দুলীয়াজানত বিপৰ্যয়ৰ সন্মুখীন হ'ব নেকি ৰামেশ্বৰ তেলী গোৱালাক কিয় ইমান বেয়া পায় দুলীয়াজানবাসীয়ে দীৰ্ঘদিনে দুলীয়াজান নিজৰ হাতৰ মুঠিত ৰখা ৰামেশ্বৰ তেলী আৰু তেৰছ গোৱালাই এইবাৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে সমষ্টিত ৰাইজে মুঠেও পছন্দ নকৰে এই দুই নেতাক কাৰণ অভিযোগ ৰাজ্যসভাৰ সাংসদ বিধায়ক হৈও দুলীয়াজানবাসীক একোৱে দিব নোৱাৰিলে এই দুই নেতাই বিপৰীতে গঢ়িলে পাহাৰ সম্পত্তি সমষ্টিৰ উন্নয়নৰ নামত টকা খাই খাই গোৱালা গ'ল এইবাৰ ৰাজ্যসভালৈ পিছে আকৌ ৰাজ্যসভাৰ পৰা সমষ্টিৰ একো উন্নতি সাধিব নোৱাৰি ঘূৰি আহিছে ৰামেশ্বৰ তেলী গতিকে ৰাইজৰ অভিযোগ তেলী জিকিলেও সমষ্টিৰ নহয় একো উন্নয়ন সেয়েহে ৰাইজে পণ লৈছে এই দুই নেতাৰ বিকল্প লাগে দুলীয়াজানত সেয়েহে য'তে গৈছে ততে বহু খেদা খাইছে তেলী গোৱালাই দুলীয়াজান সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ হৈ নিৰ্বাচনী প্ৰচাৰলৈ যোৱা তেৰছ গোৱালাক এইবাৰ ৰাইজে কৰিলে জবাবদিহি দিলে বহু খেদা ৰাইজক লাগে উত্তৰ ৰামেশ্বৰ তেলীয়েও খাইছে য'তে ততে বহু খেদা খাইছে বিজেপিয়ে মুঠতে এইবাৰ দুলীয়াজানত ৰামেশ্বৰ তেলীৰ বিপৰ্যয় নিশ্চিত দুইটা ৱাৰ্ড বিজেপি আছিলে আমাৰ দুইজনে আমাৰ ঘৰুৱা ককাইদেউ বৰদৈ হয় দুইজনে জিকিলে তথাপিতো দ্বিতীয়বাৰ আকৌ লাষ্টত তেজ গলা হ'ল তেজ গলা হোৱাৰ পিছতো নিদিলে কথা দিলে যে কি তোমালোকৰ ৱাৰ্ডটো জিকাই দিয়া মই এনেকৈ ৰিচেণ্টলি লগে লগে পইচা দিম আলিটো বনাই দিম ৬,০০০ কোটি টকা হিমন্তই ঘোষণা কৰিছিলে সেই পইচাটো যদি আন্তৰ্জাতিক দিব পৰা নহ'লে আমাৰ ওলাত উঠি পৰি দিয়া হ'ল কিয় নিদিলে সেই কথা আপুনি উত্তৰ দিব দুই নম্বৰ কথা কথা আপোনাক বেয়া নাপাব আপুনি ১৫ বছৰটো কি আপুনি ইমান বছৰ কৰিলে আপুনি ইয়াত কমচে কম ২০ বাৰ আপুনি ইয়াত ইলেকশ্যনত নিৰ্বাচনৰ কাৰণে আহিছে পঞ্চায়ত নিৰ্বাচনত আহিছে লোকসভাত আহিছে বিধানসভাত আহিছে আপুনি চাওকচোন আমি গৰু বুলি লাজৰ কথা গৰু বুলি কৈ টিং লগাবলগীয়া আছে আপুনি কিয় একেলগে